নমস্কাৰ মাই নিউজ এনিৰ প্ৰতিগৰাকী দৰ্শকক মই অনামিকাই ব্যতিক্ৰমলৈ স্বাগতম জনাইছোঁ আৰু পোনপ্ৰথমে প্ৰতিগৰাকী অসমীয়াক আমাৰ ফালৰ পৰা নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ 2020টো যিদৰে আমি পূজা হওক বিহু হওক আমি একদম এটা অনুষ্টুপীয়াকৈ আমি প্ৰত্যেকটো অনুষ্ঠান সামৰিলোঁ। আমি আশা ৰাখিছোঁ যে 2021টো আপোনালোকে সিমানেই উৎসাহিত হৈ সকলোবোৰ অনুষ্ঠান উপভোগ কৰক আৰু আমাৰ লগত প্ৰত্যেকটো অনুষ্ঠানৰ লগত জড়িত হৈ থাকক। পোনপ্ৰথমে ব্যতিক্ৰমক যিদৰে আপোনালোকে আদৰি লৈছে আমি নথৈ আনন্দিত আৰু প্ৰতিগৰাকী দৰ্শকৰ ওচৰত আমি চিৰকৃতজ্ঞ। আমি আমাৰ অনুষ্ঠানত প্ৰত্যেক দিনাই একোগৰাকীকৈ ব্যতিক্ৰমী অতিথি আপোনালোকৰ আগত চিনাকি কৰাওঁ আৰু তেওঁলোকৰ জীৱনৰ এনে কিছুমান ষ্টৰী আমি শুনো যিটো হয়তো আমাৰ সমাজত প্ৰচলিত নহয়। বহু ক্ষেত্ৰত আমাৰ সমাজে সেই সৰু সৰু কথাবিলাক আৰু সেই কনচেপ্টবিলাক হয়তো একচেপ্ট কৰিব নোৱাৰে। তেনেকুৱা কিছুমান কনচেপ্ট লৈ প্ৰত্যেক দিনাই আমি মাই নিউজ এনি আপোনালোকৰ আগত এনে কিছু ব্যক্তিৰ লগত আমি চিনাকি কৰাই দিওঁ। কিন্তু আজি আমাৰ লগত যোনগৰাকী অতিথি আছে তেওঁ সমাজৰ পৰা ব্যতিক্ৰম নহয়, কিন্তু তেওঁৰ লাইফষ্টাইলটো তেওঁ যিটো ষ্ট্ৰাগল কৰি আছে লাইফত সেইটোহে আচলতে অকণমান ব্যতিক্ৰমী। কেতিয়াবা আপুনি ভাবি চাইছেনে যদি আপোনাৰ হাতখন বা আপোনাৰ ভৰিটো কিবা কাৰণত জুয়ে পুৰি যায় কেনেকুৱা ধৰণৰ আপোনাৰ ফিল হ'ব? হয়তো আপুনি হস্পিটেলাইজড হ'ব, হয়তো বহু ক্ষেত্ৰত হাত ভৰি যদি আপোনাৰ বিকলাংগ হৈ যায় আপুনি হয়তো গোটেই জীৱনটোৰ কাৰণে এটা ডিপ্ৰেশ্যনত ভুগিব, হয়তো এটা হতাশা মনত আহিব। সমাজত এনে বহু লোক আছে, এনে বহুত ল'ৰা ছোৱালী আছে যিয়ে কেৱল এটা এক্সিডেণ্টৰ কাৰণেও নহয় পঢ়া শুনাৰ ক্ষেত্ৰতো হওক বহু ক্ষেত্ৰত এনে কিছু ষ্টেপ লৈ যিটো কাৰণে হয়তো আমিও 10 বাৰ ভাবিব লগা হয়। ছুচাইড, ডিপ্ৰেশ্যন আচলতে আজিৰ সমাজত এইটো একোটা ডাঙৰ বিষয়। কিন্তু আজি আমাৰ যিগৰাকী অতিথি আছে তেওঁ আমাৰ কাৰণে নহয় সমাজৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ কাৰণে খুব স্পেচিয়েল। মই তেওঁক চিনাকি কৰাই দি আছোঁ। তেওঁ হ'ল আমাৰ সকলোৰে মৰমৰ মুনিয়া। মুনিয়াৰ লগত আমি আপোনালোকক চিনাকি কৰাই দিম। হয়তো মুনিয়াক দেখিলে আপোনালোকে গম পাব যে আজিৰ আমাৰ অনুষ্ঠানটো কিয় ব্যতিক্ৰম আৰু তেওঁ কিয় ব্যতিক্ৰমী। গতিকে আমি দেৰি নকৰোঁ, আমাৰ অতিথি আপোনালোকে হয়তো দেখিছে যে মুনিয়া আমাৰ লগত আছে আৰু মুনিয়া তোমাক আমাৰ অনুষ্ঠানলৈ বহু স্বাগতম জনাইছোঁ আৰু আমাক এইকণ সময় দিয়াৰ বাবে বহুত ধন্যবাদ। তোমাৰ অনুভৱ কোৱা। বহুত ভাল লাগিল ইয়াতে আহি কিনে আৰু আশা কৰিছোঁ যে মই যিখিনি মোৰ কথাৰে যিখিনি আপোনালোকক উৎসাহিত কৰিব পাৰিম মই নিজৰ ফালৰ পৰা নিজকে বহুত লাকি বুলি ভাবিম যে মই কিবা এটা ভাল কৰিব পাৰিছোঁ। ধন্যবাদ মুনিয়া। আৰু দৰাচলতে আমাৰ প্ৰত্যেকগৰাকী দৰ্শকে এতিয়া জানিব বিচাৰিব যে মুনিয়া কিয়নো আমাৰ কাৰণে স্পেচিয়েল আৰু তেওঁ এনেকুৱা কি কাম কৰি আছে যিটো আমাৰ সমাজৰ প্ৰত্যেকগৰাকী মানুহে অনুকৰণ কৰিবলগীয়া। গতিকে আহকচোন দৰ্শক, আমি সকলোৱে মুনিয়াৰ জীৱনৰ এনে কিছুমান ষ্টৰী শুনো। তাই ইমান লাইফত ষ্ট্ৰাগল কৰাৰ পিছতো কেনেকৈ একদম থিৰ হৈ একদম ফ'কাছড বুলি যিটো আমি কওঁ ফ'কাছড হৈ লাইফত আগুৱাই গৈ আছে। কোনো দিন নিৰাশা হতাশাত তাই ভোগা নাই। লাইফৰ তাইৰ কিছুমান আৰু ষ্টৰী শুনিম। আপোনালোকে চাই থাকক ব্যতিক্ৰম। আৰু আমি মুনিয়া এতিয়া এটা ডিফাৰেণ্ট লোকেশ্যনত যাওঁ আৰু বহি লৈ ধুনীয়াকৈ তোমাৰ কথাখিনি শুনো। চিয়'ৰ, ব'লা।
প্ৰিয় দৰ্শক আপোনালোকে চাই আছে ব্যতিক্ৰম আৰু যিহেতু আমি আপোনালোকক দেখালোঁ আমাৰ আজিৰ অতিথি মুনিয়াৰ লগত আমি আজি কথা পাতিম আমি আমাৰ অনুষ্ঠানৰ যিকেইটা আমি আগৰ এপিছ'ড কৰিলোঁ প্ৰত্যেকগৰাকী অতিথি আমাৰ কাৰণে ব্যতিক্ৰমী আছিল প্ৰত্যেকগৰাকীৰে জীৱনৰ লক্ষ্য বেলেগ আছিল তেওঁলোকৰ জীৱনৰ আঁৰৰ কাহিনী বেলেগ আছিল আজিৰ আমাৰ অতিথি মুনিয়াৰ জীৱনৰো কিছুমান এনেকুৱা কাহিনী আছে কিছুমান এনেকুৱা ষ্টৰী আছে যি আজি তাই মাই নিউজ এনিৰ কাৰ্যালয়ত আহি আমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছে আৰু আমি যথেষ্ট সুখী যে তাই আমাক এইখিনি সময় দিছে গতিকে মুনিয়া তোমাৰ সম্পূৰ্ণ পৰিচয়টো আমাৰ দৰ্শকৰ আগত কোৱা নমস্কাৰ মোৰ নাম মুনিয়া বাজপুৰ মই ৰঙিয়াত থাকোঁ ৰঙিয়াৰ পৰা আহিছোঁ মই আণ্ডাৰ গ্ৰেজুৱেট ৰঙিয়া কলেজৰ পৰা আৰু আই এম জাষ্ট অনলি 26 years old অ'কে পাৰফেক্ট চ' মুনিয়া তোমাৰ জীৱনত হয়তো দৰ্শকে এতিয়া দেখি গম পাইছে যে মুনিয়া কিয় স্পেচিয়েল বা এনেকুৱা তোমাৰ জীৱনত কি ঘটিছিল যাৰ বাবে হয়তো তুমি স্পেচিয়েল তুমি সেই ষ্টৰিটো আমাৰ দৰ্শকক ক'বানি যিহেতু মই একদম অ'পেনলি আমাৰ দৰ্শককো কৈছোঁ আৰু তোমাকো সুধিছোঁ যে হয়তো তোমাৰ মুখমণ্ডল চাই বহুতৰে মনত এটা প্ৰশ্ন এতিয়া হয়তো উদয় হৈছে আমাৰ দৰ্শকৰ মনত যে এনেকুৱা কি ঘটনা তোমাৰ জীৱনত ঘটিল যাৰ বাবে তোমাৰ আজি যিটো ষ্টেজত তুমি আছা সেই ষ্টেজটোৰ কথা তুমি দৰ্শকক আমাক জনাবা নেকি যে এনেকুৱা তোমাৰ লগত কি ঘটনা ঘটিছিল মোৰ জন্ম হ'ল 16 অক্টোবৰ 1994 ৰঙিয়াত আৰু যি সময়ত মোৰ জন্ম হ'ল মোৰ আইতা আছিল শ্বি ইজ নেৰ' মাইণ্ডেড ছোৱালী নালাগে তেখেতৰ এইটো এটা কথা আছিল যে তেওঁক মানে ছোৱালী নালাগে যেতিয়া মোৰ জন্ম হ'ল তেখেতে যেতিয়া গম পালে যে ছোৱালী হৈছে তেখেতে ক'লে যে ছোৱালীয়ে মই ছোৱালীৰ খৰচ চলাব নোৱাৰোঁ এণ্ড এট দ্য টাইম মোৰ দেউতাৰো একো চাকৰি বাকৰি নাছিলে তেখেতে লগতে খোৱা লোৱা কৰি আছিল বুলি আইতাই ঘৰৰ পৰা উলিয়াই দিলে এণ্ড আইতা তোমাৰ মাৰ ফালৰ আছিল নে দেউতাৰ ফালৰ দেউতাৰ মাক আছিল তেখেতে উলিয়াই দিলে এণ্ড আফটাৰ ডেট মোৰ মায়ে মোক তেতিয়া লৈ গ'ল মোৰ আইতাহঁতৰ ঘৰত গুৱাহাটী উজান বজাৰত আইতাহঁতৰ ঘৰ আৰু তেতিয়া মই জাষ্ট অনলি 11 দিনৰ আছিলোঁ আৰু তাতে গোৱাৰ পাছত তাতে যেতিয়া যাই পালোঁ ছানডেৰ দিন আই ৱাজ জাষ্ট অনলি 13 days old এট দ্য টাইম মোৰ মামাৰ ল'ৰা 1.5 বছৰীয়া ল'ৰা আহি মোৰ তাতে কি কৰিব আহিলে কোনো নাজানে দ্য হাউচ ৱাজ এমটি ডেট টাইম সি জাষ্ট আহি কিনে চাকিটো লৈ কিনে মোৰ গাতে পৰি গ'ল মানে একুৰা গৰম চাকি 13 দিনীয়া এটা কেঁচুৱাৰ গাত একুৰা গৰম চাকি পৰি গৈছে মোৰ আচলতে শুনি একদম গা হিৰহিৰাই গৈছে তুমি আৰু ভালকৈ কোৱাচোন এই ষ্টৰিটো আমাক যেতিয়া চাকিটো পৰি গ'ল গাত জুই লগাৰ পাছত গাঁৱৰ মানুহ বস্তিৰ মানুহ গোটেই একজুট হ'ল সেই সময়ত তুমি উজান বজাৰত আছিলা মই উজান বজাৰত মামাহঁতৰ ঘৰতে আছোঁ মা মোৰ নাছিলে কাৰণ ঘৰখন এমটি মায়ে মোক মালিচ চালিচ কৰি ঘৰত শুৱাই থৈ কিনে বাথৰুমলৈ গৈছিলে চাগে আৰু এই ডেট টাইম এইটো ঘটনাটো হ'ল যেতিয়া এইটো ঘটনাটো ঘটিলে তাৰ পৰা ভাবিলে যে আৰু ছোৱালীটো নাই যিহেতু মাত বোল চব বন্ধ হৈ গৈছিলে একো নাই আৰু তেতিয়া মোৰ সোঁ হাতখন ঠিকেই আছিল কিন্তু 80% বাৰ্ণ হৈছিল মোক লৈ গ'লে MNCH মহেন্দ্ৰ মোহন হস্পিটেলত তাতে লৈ যোৱাৰ পাছত তাতে ডক্টৰে ক'লে যে আমি ইয়াতে ৰাখিব নোৱাৰিম ছোৱালীটোৰ ট্ৰিটমেণ্ট নহ'ব কাৰণ ছোৱালীটো বাচাৰ আকৌ আশা নাই কিন্তু বহুত ৰিকুৱেষ্ট কৰিলে মোৰ মা দেউতা ঘৰৰ মানুহ বহুত ৰিকুৱেষ্ট কৰিলে শুনা কথা কৈ আছোঁ মই যিহেতু নাজানো তেখেতে ক'লে ঠিক আছে তেনেকৈ তেখেতে ডক্টৰে ৰাখিলে তাতে ৰখাৰ পাছত কি হ'ল ডক্টৰে বেণ্ডেড কৰি দিলে হাতটো যিহেতু হাতটো কাটিলে বেণ্ডেড কৰা যায় তাৰ বাৰ্ণ হেণ্ডটো তেখেতসকলে বেণ্ডেড কৰি দিলে আৰু সেই বেণ্ডেডটো তেখেতে কোনোদিনে চেঞ্জো নকৰে জাষ্ট আফটাৰ 15 days নিজেই গলি পেচি পেলাই সেই সোঁ হাতখন মানে এলবৰ তলৰ পৰা নিজেই পৰি গ'ল আৰু যেতিয়া পৰিলে এইটো মোৰ মাহীৰ কোলাত মই আছিলোঁ মাহীৰ কোলাতে হাতখন খহি পৰি গ'ল মানে তুমি মানে ক'ব বিচাৰিছা যে যেতিয়া তুমি 13 দিনীয়া এটা কেঁচুৱা আছিলা তেতিয়া তোমাৰ গাত একুৰা জুই লাগিছে আৰু সেই জুইকুৰাৰ পৰা মানে অকণমান সকাহ পাবৰ কাৰণে তুমি MMCHলৈ গ'লা আৰু ডক্টৰৰ ৰং ট্ৰিটমেণ্টত তেওঁ তোমাৰ হাতখন বেণ্ডেজ কৰি দিলে আৰু সম্পূৰ্ণ বেণ্ডেড কৰাৰ কাৰণে ভিতৰত সেই বস্তুটোৰ ৰিয়েকশ্যন হৈ হাতখন খহি পৰিল বুলি কৈছা তুমি
অ'কে, তাৰ পিছৰখিনি কোৱা। তাৰপিছত কিবা কিবি ট্ৰিটমেণ্ট চলি আছিল, আকৌ তাৰ পৰা ঘটনা এটা আৰু ঘটিলে। যেতিয়া ইমানখিনি হৈ যোৱাৰ পাছত ডক্টৰে ট্ৰিটমেণ্ট কৰি কৰি মই বহুত কান্দা কাটা কৰোঁ বুলি কেনে ডক্টৰে বহুত ডিষ্টাৰ্ব হৈ গ'ল। তেখেতসকলে নিজৰ ভিতৰতে প্লেনিং কৰিলে যে ছোৱালীটোক আমি পইজনৰ ইনজেকশ্যন দি কিনে মাৰি পেলাওঁ। আৰু তেতিয়া এই এষাৰ কথা যেতিয়া চলি আছিল মিটিংটো, মোৰ মা যিহেতু পঢ়া শুনা নাই, ইলিটাৰেট, মায়েতো একো নাজানে, ওচৰত এজনী মাইকী আছিল, শ্বি ৱাজ এডুকেটেড। তেখেতে ক'লে যে বাইদেউ এনেকুৱা এটা মিটিং চলি আছে, আপুনি নিজৰ সন্তানক যদি বাচাব বিচাৰিছে তাইক লৈ কিনে গুচি যাওক, নহ'লে তাইক পুৱাই কিন্তু পইজনৰ ইনজেকশ্যন দিব। এইটো শুনাৰ পাছত মোৰ মা দেউতাই তাৰ পৰা মোক উইথড্ৰ কৰি কিনে ঘৰত আনিলে আৰু ঘৰতে ঘৰুৱা ট্ৰিটমেণ্ট দিলে। তেনেকৈ মই বাচি চলিলোঁ। অ'কে, চ' যেতিয়া তুমি ঘৰলৈ আহিলা আৰু তোমাৰ আপব্ৰিঙিং হ'ল, তেতিয়াৰ পৰাই মানে তোমাৰ সোঁহাতখনত প্ৰব্লেম এটা আছিলে, সোঁহাতখন তোমাৰ একেবাৰে কাটি দিয়া গ'ল তাৰমানে তাৰপিছত, ৰাইট? কাটি দিয়া গ'ল মানে এইটো বেণ্ডেড কৰিছিল যিহেতু, সেইটো ৰিয়েকশ্যন হৈ গ'ল, এইটো গলি পচি কিনে নিজে পৰিয়ে গ'ল, এলবৰ তলৰ পৰা নাইকিয়াই হৈ গ'ল। আৰু তেতিয়াৰ পৰা সেইটোৱে কণ্ডিশ্যন, সেনেকৈ চলি আছে। আচ্ছা, তো তাৰপিছত তোমাৰ পঢ়া শুনা কেনেকৈ কণ্টিনিউ হ'ল? তোমাৰ হয়তো যেতিয়া এগৰাকী কন্যা সন্তান, মানে মই আচলতে প্ৰত্যেকজন আমাক চাই থকা দৰ্শকক আচলতে জনাব বিচাৰিছোঁ যে সমাজত এনেকুৱা বহুত মানুহ আছে, সমাজত এনেকুৱা বহুত পেৰেণ্টছ আছে, এনেকুৱা বহুত অৰ্থডক্স ফেমিলিৰ পৰা মানুহ বিলং কৰে যে তেওঁলোকে এতিয়াও ভাবিছে যে কন্যা সন্তান হোৱা মানে এটা বোজ, এটা যেন টেনশ্যন তেওঁলোকৰ মনত সোমাই যায় যে ছোৱালী সন্তান জন্ম হ'ল। মই এই কনচেপ্টটো আচলতে বুজি নাপাওঁ, কাৰণ নিজেও মই এগৰাকী কন্যা সন্তান। যিহেতু আমাৰ মাতৃ তেওঁলোকৰ এগৰাকী কন্যা সন্তানেই আছিলে, আৰু তুমি তোমাৰ আইতাৰ কথা কৈছা, আইতাও এগৰাকী কন্যা সন্তান আছিলে। গতিকে সেই ক্ষেত্ৰত এগৰাকী তিৰোতাই এই কথাষাৰ কৈ, আৰু তাৰপিছত সকলোতে চবতকৈ এটা ডেঞ্জাৰাছ কথা এইটো যে ডক্টৰে মিলি তাইক পয়জন দি মাৰি পেলোৱাৰ নিচিনা এটা ছিটুৱেশ্যন হস্পিটেলত ক্ৰিয়েট কৰিছে। আৰু এই ক্ষেত্ৰত আচলতে তোমাৰ পেৰেণ্টছক, তোমাৰ পিতৃ মাতৃক আমি ধন্যবাদ দিব লাগিব যে তেওঁলোকে সঠিক সময়ত তোমাক সেই হস্পিটেলখনৰ পৰা উলিয়াই আনিলে, আৰু যাৰ বাবে আজি হয়তো মুনিয়া আমাৰ মাজত আছে। গতিকে মুনিয়া তোমাৰ পিতৃ মাতৃক লৈ মানে কিমান ছাপোৰ্ট কৰে তেওঁ তোমাক? বহুত ছাপোৰ্ট কৰে। তেখেতে কয় যে ইউ আৰ আৱাৰ ৰাইট হেণ্ড। বহুত ছাপোৰ্ট কৰিলে ষ্টাডিৰ পৰা, ডান্সিঙৰ পৰা। ডান্সিঙৰ মোৰ বহুত মানে সৰুৰ পৰাই, মই নেশ্যনেল লেভেলতো IGTত মই ডান্স কৰি আহিছোঁ, টপ 10 ছিলেকশ্যন হৈছিল। তেতিয়াও মোক বহুত ছাপোৰ্ট কৰিলে, এতিয়াও ছাপোৰ্ট কৰে। মানে নেশ্যনেল লেভেল ইণ্ডিয়াজ গট টেলেণ্টৰ নিচিনা ইমান এটা ৰিনাউন প্ৰগ্ৰেমত আমাৰ অসমৰ গৌৰৱ আচলতে মুনিয়া, যে তেওঁ ইমান এটা ডাঙৰ প্লেটফৰ্মত তেওঁ ডান্স কৰাৰ সুবিধা পাইছে। আৰু মুনিয়া, আমি জানো যে তুমি খুব সুন্দৰ গীতো গোৱা, গতিকে তুমি সংগীত শিকিছিলা নেকি? শিকা নাই, কিন্তু তুমি কেনেকৈ ইনস্পায়াৰ হ'লা? আচলতে তোমাৰ নিচিনা এটা এক্সাম্পল আমাৰ সমাজত দৰকাৰ হয় আচলতে, তোমাৰ নিচিনা এগৰাকী ছোৱালী। যে জন্মতে আমি হয়তো ভাবোঁ যে আমাৰ সমাজত এনেকুৱা কিছুমান বহুত ছোৱালী আছে, হয়তো ৰেপ ভিক্টিম বা এচিড এটেক ভিক্টিম, যিয়ে হয়তো একালত এগৰাকী সুন্দৰ দীপলিপ ছোৱালী আছিলে, কিন্তু সেই ঘটনাটোৰ বাবে হয়তো তাইৰ ফেচটো নষ্ট হৈ যায় বহু ক্ষেত্ৰত। এগৰাকী ৰেপ ভিক্টিমৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ছিটুৱেশ্যন হয় আমি সকলোৱে অৱগত। কিন্তু যেতিয়া জন্মৰ 13 দিনতে এটা শিশুৱে, এটা নাবালিকে যেতিয়া এনেকুৱা কিছুমান পৰিস্থিতিত পৰি জীৱনত আগুৱাই যাব লাগিব বুলি থিৰাং কৰে, হয়তো আপুনি ভাবকচোন সেই দেৱশিশুটো কিমান সাহসী আৰু মনত কিমান জোৰ থাকিব লাগিব। প্ৰত্যেকটো সমাজৰ মানুহৰ বাবে মুনিয়া এগৰাকী নিদৰ্শন, এটা এক্সাম্পল। আৰু যেতিয়া মই কৈছোঁ দৰ্শকক যে মুনিয়া ধুনীয়া সংগীত চৰ্চা কৰে আৰু তাই খুব সুন্দৰ ডান্স কৰে, গতিকে আমাৰ স্পেচটো কম, আমি যিহেতু তোমাক এতিয়া ডান্স কৰিবলৈ নকওঁ বাৰু, কিন্তু আমাৰ দৰ্শকে কিন্তু তোমাৰ পৰা এটা গীত শুনিব বিচাৰিব। গতিকে আমি ইমান ছিৰিয়াছ টপিকৰ ওপৰত কথা পাতিলোঁ, এটা গীত গাই দিয়া তুমি, পৰিৱেশটো ধুনীয়া হৈ যাব। আচলতে মই হিন্দী গান খুব জানো আৰু অসমীয়াত ইণ্টাৰেষ্ট ইমানো কম।
মোৰ লাইফত মোক আগুৱাই যাবলৈ বহুত ইনস্পায়াৰ কৰে এটা ছং মই প্ৰথমতে সেইটো গান গাব বিচাৰিম जीते जाएंगे हम जीते जाएंगे हम तो अगर संग है जिंदगी हर कदम एक नई जंग है जिंदगी हर कदम एक नई जंग है जीते जाएंगे हम जीते जाएंगे हम तो अगर संग है जिंदगी हर कदम एक नई जंग है हौसला न छोड़ कर सामना जहान का हौसला न छोड़ कर सामना जहान का वक्त बदल रहा है देख रंग आसमान का रंग आसमान का ये शिकस्त का नहीं ये फतेह का रंग है जिंदगी हर कदम एक नई जंग है जिंदगी हर कदम एक नई जंग है थैंक यू वाह ইমান সুন্দৰ কণ্ঠ গীতটোতে ইমান মৰেল কথা কিছুমান লুকাই আছে আচলতে জিন্দগী হৰ কদম এক নয়া জং হে প্ৰত্যেকটো মুহূৰ্তত মানুহৰ লাইফত আপছ এণ্ড ডাউনছ আহে আৰু প্ৰত্যেকটো মুহূৰ্ততে আমি যুঁজি যাব লাগিব আমি হাৰ মানিলে আমি ৰৈ গ'লে আমি থমকি গ'লে কেতিয়াও জীৱনত আগুৱাই যাব নোৱাৰিম মুনিয়া মই এবাৰ এটা প্ৰশ্ন তোমাক সুধিব বিচাৰিছোঁ যে সমাজত আমি আমাৰ যিকেইটা আগৰ এপিছ'ড আছিলে আমি যিকেইটা ব্যতিক্ৰমৰ অনুষ্ঠান কৰিছিলোঁ আমি কিছুমান অতিথি মাতিছিলোঁ যিসকল LGBTQ কমিউনিটিৰ হয় বা তেওঁলোকক সমাজে যি ধৰণে আমি যেনেকৈ ইমান সুন্দৰকৈ এখন ঠাইত বসবাস কৰোঁ বা আমাৰ যিটো কনচেপ্ট হয় তেওঁলোকৰ কনচেপ্টটো সমাজে পটককৈ একচেপ্ট কৰিব নোৱাৰে কিন্তু আজিৰ আমাৰ যিটো অনুষ্ঠান আমি কৰি আছোঁ তেওঁলোকতকৈ অকণমান হ'লেও ডিফাৰেণ্ট হয় গতিকে আজিৰ যিখিনি ইনস্পায়াৰিং ষ্টৰী আমাৰ দৰ্শকে গম পাব তোমাৰ পৰা হয়তো সেইখিনি আৰু বেছি স্পেচিয়েল হ'ব গতিকে আমাৰ সমাজত এনেকুৱা বহুতো ল'ৰা ছোৱালী আছে যিয়ে এটা সময়ত গৈ ভাবে যে হয়তো পঢ়া শুনা কৰি আছে হয়তো তেওঁ ভাবি আছে যে মই গৈ পেলাই ডক্টৰ ইঞ্জিনিয়াৰ হ'ম বা টিচাৰ হ'ম বা প্ৰফেচাৰ হ'ম যিকোনো এটা প্ৰফেশ্যনত তেওঁলোকে কাম কৰিব পাৰে আৰু যদি সেই জীৱনৰ লক্ষ্যটোত উপনীত হ'ব নোৱাৰে এনেকুৱা কিছুমান পদক্ষেপ লৈ যিটোৰ কাৰণে হয়তো পিতৃ মাতৃয়ে একদম এটা হতাশাত ভোগে ছুইচাইড এটেম্প্ট কৰিবলৈ তেওঁলোক বাধ্য হৈ যায় আৰু হয়তো বহু ক্ষেত্ৰত তেওঁলোকে ডিপ্ৰেশ্যনত ভোগে গতিকে এনেকুৱা কিছুমান ল'ৰা ছোৱালীক হয়তো তোমাৰ নিচিনা এটা কেৰেক্টাৰ তোমাৰ নিচিনা এটা পাৰ্চনেলিটিৰ ছোৱালীয়ে আমাৰ দৰ্শকক প্ৰত্যেকজনকে ইনস্পায়াৰ কৰিব পাৰিব গতিকে তোমাৰ কিবা এনেকুৱা মেছেজ আছে নেকি তেওঁলোক মানে দিবলগীয়া ইন চিম্পল ৱৰ্ডছ আমাৰ হিন্দীত এটা কথা মানুহ কয় শুনিছোঁ আজিলৈকে কি মন কা হো তো আচ্ছা আৰু না হো তো আৰু ভি আচ্ছা যদি আমি কিবা এটা কৰিব বিচাৰিছোঁ আমাৰ এইম কিবা এটা হ'ল কিবা ভাবিলোঁ আৰু হ'ল কিবা এটা তেতিয়া আমি ভাবি ল'ব লাগে যে সেইটো ঈশ্বৰে আমাক এই ডাইৰেকশ্যনটো দেখাইছে কিজানি সেই ডাইৰেকশ্যনটো আমাৰ কাৰণে বেয়া আছিল আমি চাগে সেইটোক ডিজাৰ্ভে নকৰোঁ আমি লাইফটো বহুত কষ্টৰে পাইছোঁ আমি মানুহৰ জীৱন বহুত কষ্টৰে পাওঁ সেই জীৱনটো আমি সদায় হাঁহি ফূৰ্তি কৰি কিনেহে আগুৱাই যাব লাগিব বহুতখিনি ক্ষেত্ৰত বহুত ঠাইত আমি চব বস্তু নাপাওঁ সদায় আমি পজিটিভ হৈ কিনে চলিব লাগে কাৰণ আজি আছোঁ কালি নাই এই পৃথিৱীখন আমি আৰু নেক্সট টাইম পাম নে কোনো গেৰেণ্টি নাই চ' সদায় পজিটিভ মাইণ্ডেড হৈ কিনে যাব লাগে আৰু যি পোৱা নাই সেইটো আমাৰ পাষ্ট উই শ্বুড থিংক এবাউট আৱাৰ ফিউচাৰ
আৰু সেনেকৈ আমি হাঁহি ধেমালি কৰি কিনে আগবাঢ়িব যাব লাগে আমাৰ পাষ্টৰ কথা ভাবি কিনে আমি নিজৰ প্ৰেজেণ্টটোকহে বেয়া কৰি আছোঁ বেলেগ একো নাই এণ্ড উই আৰ জাষ্ট ৱেষ্টিং আৱাৰ টাইম ডেটছ ইট চ' ট্ৰু গতিকে তুমি হয়তো এনেকুৱা কিছুমান কথা আমাৰ দৰ্শকে হয়তো এতিয়াও গম পোৱা নাই যে মুনিয়ে নেশ্যনেল লেভেলত পাৰফৰ্ম কৰি আহিছে আমি সকলোৱে এতিয়া গম পালোঁ আৰু তাই খুব সুন্দৰ গীত গায় আমি সেইটো হয়তো গম পালোঁ মুনিয়ে আৰু অকণমান এটা ব্যতিক্ৰমী প্ৰশ্ন সুধিম বেয়া পাবা নেকি কেতিয়াবা হয়তো তুমি যেতিয়া ৰাস্তাৰে গৈ থাকা হয়তো বহুত মানুহৰ চকুত পৰা হয়তো বহুতেই দুবাৰ হ'লেও তোমাক চাই সেই সময়ত কেনেকুৱা এটা অনুভৱ হয় তোমাৰ মনত আৰু ইয়াৰ লগতে সমান্তৰালকৈ আৰু এটা প্ৰশ্ন কৰিছোঁ কেতিয়াবা সমাজৰ কিছুমান ককৰ্থনা তুমি সন্মুখীন হোৱা নেকি বহুত প্ৰশ্নৰ হয়তো তুমি সন্মুখীন হোৱা যেনেকৈ আজি মই তোমাক প্ৰশ্ন কৰিছোঁ হয়তো তেনেকৈ তোমাক আৰু বহুতে প্ৰশ্ন কৰিছে গতিকে সেই সকলোবোৰ বস্তু সাঙুৰি লৈ কেনেকৈ আগবাঢ়ি আছে আৰু কেনেকৈ ইমান পজিটিভিটি তোমাৰ মাজত সঁচাকৈ তোমাৰ লগত বহি এনেকুৱা ফিল হৈছে যেন লাইফত চব কাম কৰিব পাৰে মানুহে নোৱাৰা কাম আচলতে একো নাই প্ৰত্যেকটো কাম মানুহে কৰিব পাৰে মানুহ জীৱশ্ৰেষ্ঠ হয় মানুহে নোৱাৰা কাম একো নাই গতিকে মোৰ প্ৰশ্নটো আছিল যে মানুহৰ দৃষ্টিত মুনিয়া কি বহুত ফেচ কৰিছোঁ সৰুৰ পৰাই যেতিয়া সৰুতেতো একো জানা নাছিলোঁ কোনোবাই কি কয় বাদ দিয়া বৰ্তমান যেতিয়া ডাঙৰ হ'লোঁ বুজি পালোঁ ৰাস্তাৰে গৈ থাকোঁতে বহুত মানুহে কয় ছোৱালীটোৰ কি হৈছে কিছুমানে হাঁহিও মাৰে কিছুমানে নানানটা ৰকমৰ কথাও কয় কিন্তু তেতিয়া যিবিলাক মানুহে মোক চাই কিনে হাঁহিছে মই ভাবোঁ মানুহক কষ্ট দিয়াটো কিমান ইজি কাম কাৰোবাক কন্দোৱাটো বহুত ইজি আমি তৎক্ষণতে মানুহক কন্দাই দিব পাৰোঁ কিন্তু মই যে কাৰোবাক হাঁহিবলৈ এটা মুভমেণ্ট দিছোঁ যে অমুক ব্যক্তিয়ে মোৰ কাৰণে হাঁহিছে দিছ ইজ এনাফ ফৰ মি যে কাৰোবাক হহুৱাইছোঁ সেইটো বহুত ডাঙৰ কথা কাৰণ মোৰ হিচাপত একৰ্ডিং টু মাই নলেজ কাৰোবাক হহুৱাৱা এজন ব্যক্তিক হহুৱাটো তেওঁক জীৱন দিয়া মোৰ হিচাপত মই কাৰোবাক আৰু এবাৰ জীৱন দিব পাৰিছোঁ আৰু সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা কাৰণ মোৰ ব্যক্তিগত কথাটো তেখেতে নাজানে সেইটো মইহে জানো মোৰ পাৰ্চনেল লাইফৰ পৰা তেখেতৰ কি লেনা দেনা আছে তেখেতে যে মোক চাই কিনে হাঁহিছে সেইটো বহুত ডাঙৰ কথা কেনেকুৱা এটা সুন্দৰ কথা ক'লে আচলতে মুনিয়ে যে মানুহক কন্দোৱাটো সঁচাকৈ বিৰাট এটা ইজি কাম কিন্তু প্ৰত্যেক দিনাই যেতিয়া আমি মানুহক হহুৱাব পাৰিম প্ৰত্যেক দিনাই যাতে আপোনাক দেখি মানুহে স্মাইল কৰক আপোনাক দেখি মানুহে ইনস্পায়াৰ হওক আৰু হয়তো মাই নিউজ এনি চাই থকা প্ৰত্যেকগৰাকী দৰ্শকে এতিয়া গম পাইছে যে জীয়াই থকাটো আচলতে ছাৰ্ভাইভ কৰাটো এইখন পৃথিৱীত খুব কঠিন আৰু এই কঠিন পৃথিৱীখনত ইমান সুন্দৰকৈ নিজৰ লগতে আন 10জন মানুহক ইনস্পায়াৰ কৰি জীয়াই থকাটো আগুৱাই যোৱাটো আচলতে এটা বহুত ডাঙৰ কথা মুনিয়া প্ৰেম হৈছেনে কেতিয়াবা নাই প্ৰেম কৰিছোঁ নিজৰ মা দেউতাৰ লগত ভাই ভণ্টিৰ লগত বন্ধু বান্ধৱীৰ লগত প্ৰেম কৰিছোঁ মানে এই 26 বছৰ বয়সলৈকে এই সুন্দৰ মুনিয়াগৰাকী যিগৰাকী আমাৰ লগত আছে এতিয়ালৈকে মানে কোনো ধৰণৰ বয়ফ্ৰেণ্ড নাই তাৰমানে নাই আশা কৰা নাই আৰু জীৱন আছে জীৱনৰ লগত যদি জীৱন কটোৱা ইন ফিউচাৰ কোনোবাই যদি এনেকুৱা পাওঁ তেনেহ'লে জীৱনটো আৰু সুন্দৰ হ'ব জানো কিন্তু হয়তো সেই মানুহজন আচলতে খুব লাকি হ'ব যিয়ে ইন ফিউচাৰ গৈ মুনিয়াৰ হাজবেণ্ড হ'ব গতিকে মই এই চেগতে আমাক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক ক'ব বিচাৰিছোঁ যদি কাৰোবাৰ মুনিয়াক পচন্দ হৈছে আমাক কমেণ্ট বক্সত জনাব আৰু ইয়াৰ সমান্তৰালকৈ এইবাৰ আমি দৰ্শকক মুনিয়াৰ ভায়েক আছে আমাৰ লগত মহাবীৰ আমি মহাবীৰৰ লগতো চিনাকি আপোনালোকক কৰাই দিম গতিকে প্ৰিয় দৰ্শক আপোনালোকে তেতিয়ালৈকে চাই থাকক ব্যতিক্ৰম প্ৰিয় দৰ্শক আপোনালোকে চাই আছে ব্যতিক্ৰম আৰু আমি আমাৰ অতিথিৰ লগত আছিলোঁ আৰু যিহেতু মই আপোনালোকক কৈছিলোঁ যে আমাৰ লগত মুনিয়াৰ ভাতৃ মহাবীৰ উপস্থিত আছে মহাবীৰ তোমাকো আমাৰ অনুষ্ঠানলৈ বহুতো স্বাগতম জনাইছোঁ ধন্যবাদ আৰু যিহেতু মই দুয়োগৰাকীৰ মাজত এটা কমন বস্তু দেখিছোঁ যে দুইজনে খুব সুন্দৰকৈ হাঁহি থাকে হয়তো এইটোৱে আমাৰ কাৰণে এটা ডাঙৰ শিক্ষা আজিৰ অনুষ্ঠানটোৰ জৰিয়তে যে হতাশাত ভুগোঁ আমি বহু ক্ষেত্ৰত আমি ডিপ্ৰেশ্যনত ভুগোঁ
আমি নিজকে আইচলেট কৰোঁ বহু ক্ষেত্ৰত কিন্তু সেইটোৱে হয়তো আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল হয় এই দুই ব্যক্তি যে মোৰ ওচৰত আছে তেওঁলোকক দেখি তেওঁলোকৰ পৰা আমি কিছু কথা শিকিব নোৱাৰোঁনে যে জীৱনত হাঁহি থাকক ফূৰ্তি কৰি থাকক মহাবীৰ মই তোমাৰ ওচৰলৈ আহিছোঁ যেতিয়া তুমি তোমাৰ বাক দেখা প্ৰত্যেকগৰাকী মানুহে আজি মুনিয়াক চিনি পায় বা তাইৰ লাইফটোক অনুকৰণ কৰিব বিচাৰে তোমাৰ কেনেকুৱা অনুভৱ হয় মোৰ তেতিয়া ভালে লাগে মোৰ বাইদেউৰ কাৰণে মোৰ মা দেউতাৰ কাৰণে মোৰ চিনাকি নহয় মোৰ বাইদেউৰ কাৰণে মোৰ চিনাকি হয় যে এইটো মুনিয়াৰ ভাই হয় বুলি মোৰ তেতিয়া বহুত ভাল লাগে আৰু এনেকুৱা বাইদেউৰ প্ৰব্লেম মই কিছুমান শুনিছোঁ বা ময়ো সেইটো ফেচ কৰিছোঁ মই এতিয়া বাইদেউৰ লগত ক'ৰবাত গ'লে তোমাক এইজন ব্যক্তিয়ে চাই পেলাই তোমাক হাঁহি আছেচোন এতিয়া বাইদেৱে এইখিনি কথা কৈছিলে সি মোক চাই পেলাই হাঁহি আছে যে সেইটোৱে মোৰ কাৰণে লাকি মই যে লাকি মানুহ মোৰ কাৰণে কোনোবা হাঁহিব পাৰিছে মোৰ সেইটো কথাটো ইমান ভাল লাগিছে তেতিয়াৰ পৰা মই বাইদেউৰ লগত মানে ফ্ৰেণ্ডলি বহুত থাকোঁ ভাই ভনী নহয় আমি একদম ফ্ৰেণ্ড থাকোঁ এতিয়া ফ্ৰেণ্ডৰ দৰে এতিয়া থাকোঁ মানে এগৰাকী বাইকৰ মাজত যেতিয়া এজন বেষ্ট ফ্ৰেণ্ড পোৱা যায় তেতিয়া সেইটোতকৈ আৰু সুখৰ কথা একো নাই হয়নে তুমি কি কৰি আছা বৰ্তমান মই হায়াৰ ছেকেণ্ডেৰী ফাইনেল নিদিলোঁ এবছৰৰ কাৰণে এবাৰ দিম বুলি ভাবিছোঁ অ'কে বাক লৈ আৰু কি সপোন আছে হয়তো এগৰাকী ভাতৃ হিচাপে এজন ল'ৰা হিচাপে তোমাৰ হয়তো বিৰাট এনেকুৱা এটা কৰ্তব্য নিচিনা লাগে ন কেতিয়াবা যে মই বাক ছেফ ৰাখিম মই বাক হেণ্ডেল কৰিম ভালকৈ বা বাই যিখিনি প্ৰব্লেম ফেচ কৰি আছে মই এখন ৱালৰ নিচিনা কাম কৰিম যে প্ৰথমতে মোক ফেচ কৰ হয়তো এনেকুৱা যিহেতু আমি ভাতৃ বা সকলোৰে ছিবলিংছবিলাকৰ মাজত এই কোৱালিটিটো দেখোঁ যে আমি সদায় আমাৰ ছিবলিংছক মই মোৰ বাক বা তুমি তোমাৰ বাক প্ৰটেক্ট কৰিব বিচাৰোঁ সকলো ক্ষেত্ৰতে গতিকে তোমাৰ এনেকুৱা কেতিয়া ফিল হয় যে যেতিয়া মানুহবোৰে দেখি কেতিয়াবা হাঁহে বা কেতিয়াবা মানুহে দেখি পেলাই প্ৰশ্ন কৰিব বিচাৰে সেই মানুহবিলাকক তুমি কিবা ক'ব বিচাৰিবা নি আমাৰ অনুষ্ঠানটোৰ জৰিয়তে যিহেতু বহু দৰ্শকে এতিয়া চাই আছে প্ৰথম কথাটো হ'ল মানুহৰ চেহেৰাটোৰ ওপৰত যাব নালাগে মানুহৰ টেলেণ্টৰ ওপৰত যাব লাগে সেইটো টেলেণ্ট মোৰ বাইদেউত আছে বুলি মই জানো আৰু সেইটো মই বিশ্বাস কৰোঁ মোৰ বাইদেউ বহুত আগলৈ যাব আৰু মই যিখিনি বাইদেউক সহায় কৰিব পাৰিম মই নিজৰ ফালৰ পৰা কৰিমেই যিহেতু মোৰ বাইদেউ হয় আৰু মোৰ এইখিনি ভাল লাগিব যে মোৰ বাইদেউৰ কাৰণে মোৰ চিনাকি হ'ব এজ এ ছিষ্টাৰ মই চিনাকি মোৰ দ্বাৰা কোনো নহয় মোৰ মা দেউতাৰ দ্বাৰা মোৰ চিনাকি নহয় মোৰ বাইদেউৰ দ্বাৰাই চিনাকি হয় আৰু সেইটোৱে মোক ভাল লাগে খুব সুন্দৰ আচলতে প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো কথাই তেওঁলোকৰ ইনস্পায়াৰিং প্ৰিয় দৰ্শক আপোনালোকে হয়তো ভাবিছে এতিয়া এই মুহূৰ্তত যে হয়তো ইমানখিনি কথা ইমান কম বয়সতে এই দুইজন অতিথি আমাৰ মাজত যে আছে তেওঁলোকে কেনেকৈ আয়ত্ব কৰিছে মই এইখিনি কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাই প্ৰত্যেকটো মুহূৰ্তত এক্সপিৰিয়েঞ্চ বহুত মেটাৰ কৰে আপুনি যিখিনি লাইফত শিকিছে হয়তো আপোনাৰ বয়স কম হ'ব পাৰে হয়তো আপোনাৰ বয়স বহু বেছি হ'ব পাৰে কিন্তু মানুহৰ যিটো এটা মেচিয়ৰিটি লেভেল থাকে সেই মেচিয়ৰিটি লেভেলটো এক্সপিৰিয়েঞ্চৰ জৰিয়তে আহে গতিকে আমাৰ যিগৰাকী অতিথি মুনিয়া আমাৰ লগত আছে জীৱনত তেওঁ বহু উত্থান পতন দেখিছে বহু এক্সপিৰিয়েঞ্চৰ পিছত আজি আহি তাই এই ক্ষণত উপনীত হৈছেহি গতিকে আমাক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকে আজিৰ ব্যতিক্ৰমৰ অনুষ্ঠানটো চাই হয়তো অলপ দেৰিৰ কাৰণে হ'লেও ভাবিব যে প্ৰত্যেকটো মুহূৰ্তত হাত ভৰি চকু কাণ নাক সকলো ঠিক আছে তাৰ পিছতো যদি জীৱনত এটা মুহূৰ্তত আমি হতাশ হৈ যাওঁ তাৰপিছত আমি কিয় ডিপ্ৰেশ্যনত ভুগোঁ আমি কিয় ৰৈ যাওঁ আমি কিয় আগুৱাই যাব নোৱাৰোঁ আৰু এই ক্ষেত্ৰত মোৰ কাষত বহি থকা মুনিয়া এটা উজ্জ্বল নিদৰ্শন মুনিয়া আমাৰ অনুষ্ঠানৰ একেবাৰে শেষৰ পৰ্যায়ত আমি উপস্থিত হৈছোঁহি আচলতে মোৰ বহু কথা পাতিব লগা আছে মুনিয়াৰ লগত মই নিজেও বহুত ইনস্পায়াৰ হৈছোঁ আচলতে মুনিয়াৰ প্ৰত্যেকটো কথাৰ পৰা গতিকে মুনিয়া আমাৰ উঠি অহা প্ৰজন্মৰ বাবে তোমাৰ কিবা পাৰ্চনেল এটা মেছেজ যিয়ে আমাক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকে যাতে আজি ইনস্পায়াৰ হওক আজিৰ আমাৰ ব্যতিক্ৰমৰ অনুষ্ঠানটো চাই মই জাষ্ট এইখিনিয়ে কথা ক'ব বিচাৰিম যে গছ যেতিয়া আমি এটা ৰুওঁ গছৰ পাত যেতিয়া খহি পৰি যায় গছটো কাটি পেলাই নিদিওঁ আমি সেইটো আকৌ তাতে পাত লাগিব আকৌ ফুল হ'ব ফলো হ'ব ঠিক তেনেকুৱা আমাৰ জীৱনটো
আজি মই কিবা এটা হেৰুৱাইছোঁ বুলি আজি মই মৰি যোৱা নাই, মই নিজৰ জীৱনটো চলাই আছোঁ আৰু মই নিজৰ লাইফত বহুত হেপ্পী। মই আপোনালোককো ক'ব বিচাৰিছোঁ, নিজৰ লাইফত কোনোদিনে ডিপ্ৰেছ নহ'ব। যি পাইছে সেয়াই বহুত, আৰু যি হেৰুৱাইছে কোনোদিনে সেইটো আমাৰ নাছিল, কাৰণ আমাৰ একোৱেই নহয় এই জীৱনত। এইটো জীৱন দিছে আমাৰ মায়ে, আমাক পুহি পালি ডাঙৰ কৰিলে আমাৰ দেউতাই। কাইলৈকে কোনোবা আৰু থাৰ্ড পাৰ্চন আহি আমাক বিয়া বাৰু কৰি লৈ যাব বা আপুনি কাৰোবাক লৈ আহিব, আমাৰ জীৱনত একোৱেই নাই। যি আছে, এতে ভুগিম, এতে খাম, ইয়াৰ পৰা আকৌ গুচি যাম, চব ইয়াতে এৰি থৈ। চ' সদায় আমি মানুহবিলাক, আপোনালোকে চবেই হাঁহি ফূৰ্তিৰে থাকক আৰু নিজৰ জীৱনটোক আনন্দময় কৰি কিনে চলাওক। খুব সুন্দৰ প্ৰত্যেকটো কথা। মই নাজানো আমাৰ কিমান দৰ্শক ইয়াৰ পৰা উপকৃত হ'ব, কিন্তু সঁচাকৈ আজি মই নিজে খুব ইনস্পায়াৰ হৈছোঁ যে তাইৰ প্ৰত্যেকটো কথাত, প্ৰত্যেকটো মুহূৰ্তত আমি যিকেইটা কথা আমি তাইৰ পৰা শুনি আছোঁ, সকলোবোৰ কথা পজিটিভ। গতিকে আজিৰ আমাৰ ব্যতিক্ৰমৰ প্ৰধান উদ্দেশ্যটোৱে এইটো আছিল যে জীৱনত কেতিয়াও হতাশ নহ'ব। আপোনাৰ মুখমণ্ডল, আপোনাৰ হাত, আপোনাৰ কাণ, আপোনাৰ নাক থাকক বা নাথাকক। যিহেতু কাণ আৰু নাকৰ কথা মই মেনশ্যন কৰিছোঁ, নাকটো নহ'লে আমি কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ বাৰু। কিন্তু এনেকুৱা কিছুমান বহুত মানুহ আছে যিয়ে হয়তো কাণেৰে নুশুনে, চকুৰে নেদেখে, খোজ কাঢ়িব নোৱাৰে, আৰু বহুত এনেকুৱা বিকলাংগ মানুহ আছে যি এতিয়াও আমি আমাৰ সমাজত দেখি থাকোঁ যে বহুত ভাল কাম কৰি আছে। যেতিয়া আপোনালোকৰ ওচৰত সকলো আছে, তথাপিও আপোনালোকে কিয় হতাশাত ভোগে? এই কামটো কেতিয়াও নকৰিব। পিতৃ মাতৃৰ যথেষ্টখিনি আশা আমাৰ মাজত আছে। এগৰাকী মাতৃয়ে 9 মাহ 11 দিন এটা কেঁচুৱাক পেটত ৰাখি ডাঙৰ দীঘল কৰে, জন্ম দিয়ে। গতিকে প্ৰত্যেকৰে আশা, বিশেষকৈ মই উঠি অহা প্ৰজন্মক ক'ব বিচাৰিছোঁ যে প্ৰত্যেকৰে আশা আছে তোমালোকৰ ওপৰত। গতিকে কেতিয়াও কাকো নিৰাশ নকৰিবা। আৰু যদি আপোনালোকে কিবা মেছেজ আমাৰ অতিথি মুনিয়াক দিব বিচাৰিছে, তেতিয়াহ'লে আমাৰ কমেণ্ট বক্সৰ থ্ৰুৱেদি আপোনালোকে দিব পাৰিব। আৰু মুনিয়াৰ নিচিনা কেৰেক্টাৰ, মুনিয়াৰ নিচিনা এগৰাকী ছোৱালী, মুনিয়াৰ নিচিনা এটা পাৰ্চনেলিটি আমাৰ সমাজত আচলতে বহুত দৰকাৰ। মুনিয়া আমাক এইখিনি সময় দিয়াৰ বাবে, মাই নিউজ এনিৰ কাৰ্যালয়লৈ আহি তোমাৰ জীৱনৰ ইমান ধুনীয়া ষ্টৰী আৰু জীৱনত তুমি কিখিনি পালা, কিখিনি নাপালা, ইমান কম সময়ৰ ভিতৰত দৰ্শকক সকলোখিনি কথা কোৱাৰ বাবে তোমাক আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ ছ' মাছ। আৰু আমি আশা ৰাখিছোঁ যে তুমি জীৱনত আৰু আগুৱাই যোৱা, আৰু এই অনুষ্ঠানটোৰ জৰিয়তে মই আমাৰ যিসকল সমাজত এতিয়াও বহুত ভাল কাম কৰি আছে, মুনিয়া সৰ্বশেষত, একদম শেষত এটা কুইক প্ৰশ্ন, জীৱনৰ লক্ষ্য কি? মোৰ জীৱনত এটাই লক্ষ্য যে মই এজ এ ৰাইট হেণ্ড হৈ কিনে মই নিজৰ মা দেউতাৰ বা ভণ্টি ভাইটিৰ সা সুবিধাটো দিব পাৰিম। যিহেতু এটা জব কৰি কিনে, চাকৰি এটা কৰি কিনে, কৰ্মস্থাপন এটা কৰি কিনে নিজৰ পৰিয়ালক মা দেউতাক মানে নিডছবিলাক ফুলফিল কৰিব বিচাৰিছোঁ, আৰু স্পেচিয়েলি মই নিজে ইণ্ডিপেণ্ডেণ্ট হৈ কিনে চলিব বিচাৰিছোঁ। কেতিয়াবা গভৰ্ণমেণ্ট জবৰ কাৰণে তুমি এপ্লাই কৰিছানে? বৰ্তমান কৰিছোঁ, এক্সামো দিছোঁ, ৰিজাল্ট বৰ্তমানলৈকে অহা নাই। PWD পুলিচ ৰিকুৱাৰমেণ্টত। চ' আমাৰ অনুষ্ঠানটোৰ জৰিয়তে আমি প্ৰত্যেককে জনাব বিচাৰিছোঁ যে মুনিয়া এগৰাকী খুব সাহসী ছোৱালী, প্ৰত্যেকটো কাম কৰিব পৰা পাৰদৰ্শিতা মুনিয়াৰ আছে। অনুষ্ঠানটো চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক অনুৰোধ জনাইছোঁ যাতে মুনিয়াক যেনেকৈ হ'লে আপোনালোকে সহায় কৰে, সহায়ৰ হাত আগবঢ়ায়। আৰু তাইৰ নিচিনা ছোৱালী হয়তো সমাজত বহুত কম, কিন্তু তাই আমাৰ বাবে এটা উজ্জ্বল নক্ষত্ৰ। গতিকে ইয়াৰ লগে লগে প্ৰিয় দৰ্শক, মই ব্যতিক্ৰমৰ পৰা বিদায় ল'ম। আৰু তাৰ আগতে মুনিয়া আমাক এটা সৰুকৈ গীত শুনাবা নেকি আমাৰ অনুষ্ঠানটো শেষ কৰাৰ আগত? আৰু ইয়াৰ সমান্তৰালকৈ মই দৰ্শকক কৈ থওঁ যে আমাৰ প্ৰত্যেকটো অনুষ্ঠানক আপোনালোকে মৰম আৰু উৎসাহ জগাই আহিছে। ইউটিউবত আমি খুব সুন্দৰ সঁহাৰি লাভ কৰিছোঁ আমাৰ আগৰ এপিছ'ডকেইটাৰ পৰাও, আমি ফেচবুকতো খুব সুন্দৰ সঁহাৰি লাভ কৰিছোঁ। গতিকে আমি আশা ৰাখিছোঁ যাতে আজিৰ অনুষ্ঠানটো আপোনালোকে ভাল পাব, আৰু ফেচবুক, ইউটিউব, টুইটাৰ আৰু ইনষ্টাগ্ৰাম সকলোতে আমাক ফ'ল' কৰক, মাই নিউজ এনি চাই থাকক। আমি আমাৰ অনুষ্ঠান মুনিয়াৰ আন এটি গীতেৰে শেষ কৰিম। গতিকে মই অনামিকাই আজিৰ ব্যতিক্ৰমৰ পৰা বিদায় লৈছোঁ। অহাবাৰ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰ আৰু এজন ব্যতিক্ৰমী অতিথিৰ লগত মই আহি উপস্থিত হ'ম। আপোনালোকে তেতিয়ালৈকে চাই থাকক ব্যতিক্ৰম। আৰু এতিয়া মই মাইক্ৰফোনটো মুনিয়াক আগবঢ়াই দিছোঁ। এটা সুন্দৰ গীত আপোনালোকে শুনিব, আৰু ইয়াৰ সমান্তৰালকৈ আমি আমাৰ অনুষ্ঠান সামৰণি মাৰিম। Is
दुनिया में जीना है तो सुन लो मेरी बात, इस दुनिया में जीना है तो सुन लो मेरी बात। गम छोड़ के मनाओ रंग रेली, और मान लो जो कहती सी केली। गम छोड़ के मनाओ रंग रेली, और मान लो जो कहती सी केली। जीना उसका जीना है जो हंस के गाते जीले, जुल्फों की घनघोर घटा में नैन के सागर पीले। जीना उसका जीना है जो हंस के गाते जीले, जुल्फों की घनघोर घटा में नैन के सागर पीले। दुनिया वालों तुम क्या जानो जीने की ये बातें, आओ मेरी महफिल में तो ये बातें समझाऊं। हो इस दुनिया में जीना है तो सुन लो मेरी बात, इस दुनिया में जीना है तो सुन लो मेरी बात। गम छोड़ के मनाओ रंग रेली, और मान लो जो कहती सी केली। गम छोड़ के मनाओ रंग रेली, और मान लो जो कहती सी केली। थैंक यू।